এই চৰকাৰখনে মানুহক ধৰ্মৰ নামত জাতিৰ নামত অত্যাচাৰ কৰে আৰু সেই অত্যাচাৰৰ বহিঃপ্ৰকাশ ৰূপে এনেকৈ বিফ বেন কৰিছে। এইটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে এইটো কেতিয়াও কৰা উচিত নহয়। মই ভাবোঁ যে সকলোকে স্বাধীনভাৱে নিজৰ কাম কাজ কৰিবলৈ অনুমতি প্ৰদান কৰা উচিত। খাদ্য কেতিয়াও ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। এতিয়া খাদ্যৰ যিটো ৰাজনীতি হৈছে সেইটো অত্যন্ত বেয়া পৰিস্থিতিলৈ গতি কৰিছে। গো মাংস এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিলে। খাদ্যক লৈ পৃথিৱীৰ কোনো মানুহে কেতিয়াও ৰাজনীতি কৰা উচিত নহয়। খাদ্য ৰাজনীতিৰ কেতিয়াও পাৰ্ট নহয়। খাদ্য হ'ল এটা চইচ। নিজৰ অভ্যাস অনুসৰি মানুহে খাদ্য খায়। কোনে কি খাদ্য খায় তাৰ ওপৰত কোনেও কেতিয়াও আইন লগাব নোৱাৰে, কানুন লগাব নোৱাৰে, ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। মই গাহৰি মাংস খাওঁ, মোৰ ওপৰত কেতিয়াও কোনেও ক'ব নোৱাৰে যে মোক গাহৰি মাংস নাখাবি। মই দপাই সদায় কৈ থাকোঁ যে মই গাহৰি মাংস খাওঁ। মোক গাহৰি মাংস খোৱা কোনোবাই বন্ধ কৰিব পাৰিব নেকি? কাৰোবাৰ দম আছে অসমত? কিন্তু সংখ্যালঘু ৰাইজ যিহেতু এতিয়া বিপদত আছে, এই আইন আনে, তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব। এতিয়া আপোনালোকে নিশ্চয় জানে যে আগত আমাৰ গাঁৱৰ মানুহবিলাকে যিহাল গৰুত 55,000 টকা পাইছিলে, সেই আইনখন অনাৰ পাছত গোটেই গো মাংসৰ সাংঘাতিক ধৰণৰ অবৈধ কাৰবাৰ চলাৰ কাৰণে, 2 নম্বৰী কাৰবাৰ হৈ যোৱাৰ কাৰণে এতিয়া 55,000 টকাৰ গৰু এটা বিক্ৰী কৰি, যেতিয়া আগতে 55,000 টকা পাইছিলে, এতিয়া 40,000 বা 35,000 টকাহে পায়। খেতিয়কবিলাকৰ সাংঘাতিক লোকচান হ'ল। খেতিয়কবিলাকৰ লোকচান হ'ল, কিন্তু লাভ হ'ল কাৰবাৰ। পৃথিৱীৰ কোনো ভদ্ৰলোকে মাংসক লৈ, খাদ্যক লৈ কেতিয়াও ৰাজনীতি নকৰে। কিন্তু আপোনালোকে সকলোৱে জানে যে অসমত বৰ্তমান হিটলাৰী ৰাজ চলি আছে। মোক গাহৰি মাংস খোৱা কোনোবাই বন্ধ কৰিব পাৰিব নেকি? কাৰোবাৰ দম আছে অসমত? কিন্তু সংখ্যালঘু ৰাইজ যিহেতু এতিয়া বিপদত আছে, গো মাংস এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিলে। খাদ্য কেতিয়াও ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। এই চৰকাৰখনে মানুহক ধৰ্মৰ নামত, জাতিৰ নামত অত্যাচাৰ কৰে আৰু সেই অত্যাচাৰৰ বহিঃপ্ৰকাশ ৰূপে এনেকৈ বিফ বেন কৰিছে। এইটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে এইটো কেতিয়াও কৰা উচিত নহয়। মই ভাবোঁ যে সকলোকে স্বাধীনভাৱে নিজৰ কাম কাজ কৰিবলৈ অনুমতি প্ৰদান কৰা উচিত। খাদ্য কেতিয়াও ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। এতিয়া খাদ্যৰ যিটো ৰাজনীতি হৈছে সেইটো অত্যন্ত বেয়া পৰিস্থিতিলৈ গতি কৰিছে। গো মাংস এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিলে। খাদ্যক লৈ পৃথিৱীৰ কোনো মানুহে কেতিয়াও ৰাজনীতি কৰা উচিত নহয়। খাদ্য ৰাজনীতিৰ কেতিয়াও পাৰ্ট নহয়। খাদ্য হ'ল এটা চইচ। নিজৰ অভ্যাস অনুসৰি মানুহে খাদ্য খায়। কোনে কি খাদ্য খায় তাৰ ওপৰত কোনেও কেতিয়াও আইন লগাব নোৱাৰে, কানুন লগাব নোৱাৰে, ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। মই গাহৰি মাংস খাওঁ, মোৰ ওপৰত কেতিয়াও কোনেও ক'ব নোৱাৰে যে মোক গাহৰি মাংস নাখাবি। মই দপাই সদায় কৈ থাকোঁ যে মই গাহৰি মাংস খাওঁ। মোক গাহৰি মাংস খোৱা কোনোবাই বন্ধ কৰিব পাৰিব নেকি? কাৰোবাৰ দম আছে অসমত? কিন্তু সংখ্যালঘু ৰাইজ যিহেতু এতিয়া বিপদত আছে, এই আইন আনে, তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব। এতিয়া আপোনালোকে নিশ্চয় জানে যে আগত আমাৰ গাঁৱৰ মানুহবিলাকে যিহাল গৰুত 55,000 টকা পাইছিলে, সেই আইনখন অনাৰ পাছত গোটেই গো মাংসৰ সাংঘাতিক ধৰণৰ অবৈধ কাৰবাৰ চলাৰ কাৰণে, 2 নম্বৰী কাৰবাৰ হৈ যোৱাৰ কাৰণে এতিয়া 55,000 টকাৰ গৰু এটা বিক্ৰী কৰি, যেতিয়া আগতে 55,000 টকা পাইছিলে, এতিয়া 40,000 বা 35,000 টকাহে পায়। খেতিয়কবিলাকৰ সাংঘাতিক লোকচান হ'ল। খেতিয়কবিলাকৰ লোকচান হ'ল, কিন্তু লাভ হ'ল কাৰবাৰ। পৃথিৱীৰ কোনো ভদ্ৰলোকে